यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি নিজৰ পত্নী যিমানে আপোন নহওক কিয় যিমান এটেচমেণ্ট নাথাকক কিয় কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ফাঁক থাকি যায় সেইকাৰণে পত্নীজনী কেতিয়াও মাকৰ দৰে হ'ব নোৱাৰে কেতিয়াও বায়েক ভনীয়েকৰ দৰে হ'ব নোৱাৰে কিন্তু পতি আৰু পত্নীৰ মাজত ক'ৰবাত নহয় ক'ৰবাত হ'লেও লগ ঢাক থাকি যায় ক'ৰবাত কিবা এটা ফাঁকি থাকি যায় নিজৰ মানুহজনীৰ ওপৰত মাত এষাৰ মাতিব নোৱাৰে মাৰ ওপৰত খংটো দেখুৱালে কি হ'ব মই কি কৰিব লাগে কচোন কি বুলি তাইক মাতি আনিব লাগে ঘৰলৈ নাহো বুলি ক'লে মই তাইক চুলিত ধৰি টানি আনিলেহে হ'ব বাইদেৱে যে এইজনী কিয় ৰাখিছে নাজানো বাইদেউ ইয়াত নাথাকি ক'ত যাব খুৰী এই য'ত মৰে মৰি থাককগে ইয়াত অকল তাই মাকেই নাই নহয় আমাৰোতো এখন সংসাৰ আছে হোৱাই নহয় তাই গালি পাৰি থাকিলে মই কিয় সহ্য কৰিম বাৰু আৰু তাই মোক গালি দিবলৈ কোন আপুনি কথাবোৰ ভুল বুজিছে মল্লিকা থকাৰ কাৰণে আমি কোনেও বেয়া পোৱা নাই আৰু কিয়নো বেয়া পাম বাৰু কওকচোন বেয়া পাবলগীয়াতো কোনো কথাও নাই মঞ্জু জীয়েক আহি বাপেকৰ ঘৰত আছে বাপেকৰ খাইছে তাত আনে বেয়া পাবলগীয়া কি আছে আৰু বেয়া পালে তাই ইয়াতেই থাকিব শুনচোন সাগৰ মা কলেজলৈ যাওঁ আৰুনো ক'লৈ যাবি সদায় সেই একে অহা যোৱা একেখিনি লেকচাৰ আৰু ষ্টাফৰ লগত সেই একেবোৰেই কথা আজি আবেলিকে অঞ্জলিহঁতৰ ঘৰৰ পৰা আহিমগৈ ওলাবি তাই ৰাতিপুৱা ফোন কৰিছিল তাই বোলে গাটো বৰ ভাল নহয় এই সময়ত গাটো বেয়া হোৱা মানে দিন চুমু চাপি অহা তাই ঘৰৰ মানুহক জনাইছে নে নাই কথাটো গম নাপাওঁ নহয় মোক এবাৰ মাতি পঠাইছে তাই বৰ ভয় খাইছে জাননে এতিয়াই বল নহ'লে মই তোক নমাই থৈ যাওঁ ইমানো লৰালৰিকে কেনেকৈ ওলাই যাওঁ তাতে মৌচুমীকো কথাটো জনাই থৈ যাব লাগিব নহয় তেওঁৰ পাৰ্মিশ্যন লৈ থকা দৰকাৰ নাই নহয় বল ওলাই আহ এতিয়া নালাগে দে তই অহাৰ পাছতে যাম এটা কাম কৰ নহ'লে মোৰ প্ৰথম ক্লাছটো শেষ কৰিয়ে মই তোক লৈ যামহি ঠিক আছে তই ওলাই থাক হ'ব তেনেহ'লে গা বেয়া কৰিছে যেতিয়া ৰৈ থাকিব নালাগে ঠিক আছে আহোঁ আপুনি যাবলৈ খুজিছে যাওক মা কিন্তু এওঁ তালৈ যোৱাটো মই নিবিচাৰোঁ কিয় নিবিচাৰা কাৰণ তেওঁ অঞ্জলিক লগ কৰাটো মই ভাল নাপাওঁ মা কি কথা কোৱা মৌচুমী সাগৰে অঞ্জলিক লগ কৰিবলৈ গ'লে তুমি তাত বেয়া পাবলগীয়া কি কথা আছে মা কথা আছে কাৰণ মই তেওঁৰ পত্নী পত্নী হ'লা বুলিয়ে কি তাক কাৰো লগত লগ কৰিবলৈ যাবলৈ নিদিবা নেকি তাক সদায় ঘৰতে ৰাখিবা নেকি যাওক মা য'লৈকে যাব বিচাৰিছে যাওক কিন্তু অঞ্জলিৰ লগত কথা পাতিবলৈ গ'লে মই বেয়া পাওঁ তাৰমানে তুমি সাগৰক সন্দেহ কৰা অঁ কৰোঁ আৰু দেৰি কৰি থাকিব নোৱাৰি বুজিছা মল্লিকাক সোনকালে তাইৰ ঘৰলৈ পঠাই দিয়াটোৱেই ভাল হ'ব বুজিছোঁ সিহঁতে আপোনাৰ মনটো যে ভুলাই পেলালে সেইটো মই ভালদৰে বুজি পাইছোঁ মোক কোনে ভুলালে সেইবোৰে যিবোৰে মল্লিকাক এইখন ঘৰত থকাটো বিচৰা নাই মল্লিকা ইয়াত থকাটো তাইৰ ঘৰৰ মানুহে বিচৰা নাই কোনখন ঘৰৰ মানুহে বিচৰা নাই এইখন ঘৰৰ মানুহে বিচৰা নাই নে মল্লিকা য'ত বিয়া হৈছে সেইখন ঘৰৰ মানুহে বিচৰা নাই তাই বিয়া হোৱা ঘৰখনৰ মানুহে বিচৰা নাই
প্ৰদীপে আহি মোক নিজেই কৈ গৈছে যে মল্লিকা ঘৰলৈ যাব লাগে। অকল কোৱাই নহয়, সি ৱাৰ্ণ কৰিছে যদি মল্লিকা ঘৰলৈ নাযায়। কি কৰিব? মই নগ'লে কি কৰিব সি? সি আপোনাক ৱাৰ্ণ কৰি যাব পৰা হ'ল? ইমান সাহস সি ক'ত পালে দেউতা? এই সাহস তাৰ অধিকাৰে দিছে, পত্নীৰ প্ৰতি থকা অধিকাৰে। সি আপোনাক কি বুলি কৈছে? কৈছে মল্লিকাই যদি মাকৰ মমতা এৰিব নোৱাৰে তেতিয়াহ'লে সি মল্লিকা যে তাৰ পত্নী সেই কথা পাহৰি যাবলৈ বাধ্য। মানে মই ক'ব বিচাৰিছোঁ মা, কিছুমান কথা সহ্য কৰি থকাটো বৰ সহজ নহয়। আপুনি মোক বেয়া নাপাব। মৌচুমী, তুমি সাগৰক কাৰ লগত সন্দেহ কৰিছা জানানে? অঞ্জলিৰ লগত তুমি সন্দেহ কৰিছা, যাক সি নিজৰ ভনীয়েক বুলি ভাবে। চি, কি কথা ক'লা? যেতিয়া সাগৰৰ দেউতাকে তাইৰ লগত সন্দেহ কৰিছিল, আপুনি তেতিয়াও এনেদৰে চিহ বুলি ক'বলৈ পাৰিছিল নে মা? তাৰমানে সি আমাৰ ঘৰত আহি দম দি থৈ গ'ল। দেউতা, তাক কৈ দিব মই তাৰ এই দমবিলাকক ভয় কৰা ছোৱালী নহয়। আহা, দম দিয়া নাইও, সি চাগে মনৰ দুখতে কথাবিলাক এনেকৈ কৈছে। কিহৰ দুখ? তাৰ মনত কিহৰ দুখ? পত্নীৰ পৰা আঁতৰি থকা দুখ চাগে। নহয়, মই তাৰ পৰা আঁতৰি থকাটো তাৰ দুখ নহয়। সি মোক বিয়া পাতি বন কৰা মহিলাৰ দৰে কাম কৰাব নোৱাৰাটোহে তাৰ দুখ। তাৰ মাক দেউতাকক আলপইচা নধৰাটো তাৰ দুখ, কাৰণ তাৰ কাৰণে এগৰাকী পত্নীৰ মূল্য বন কৰা মহিলাগৰাকীৰ সমান। মই তাৰ এইবিলাক দমক ভয় নকৰোঁ। সি মোৰ ঘৰত আহি মোৰ দেউতাক ৱাৰ্ণ কৰি থৈ যদি যাব পাৰে, ময়ো তাৰ ঘৰত নোযোৱাকৈ থাকিব পাৰোঁ। সি পাহৰি যোৱাৰ আগতে আজিৰ পৰা মই পাহৰি যাম যে মই তাৰ পত্নী। সি মোৰ কোনো নহয়। সিহঁতৰ সম্পৰ্কটো যিটো পৰ্যায়ত আছে, এতিয়া আৰু সেই সম্পৰ্কটো বাদ দিব পৰা অৱস্থাত নাই। বাদ দিব পৰা অৱস্থাত নাই বাবে সমস্যাটো হৈছে। সমস্যাটো কি? কিবা বদনাম হোৱা কাম কৰা নাইতো? খুৰী, অঁ পুষ্পা, আহা আহা, লাহে লাহে। ইয়াতে বহা। কি হৈছে তোমাৰ? তোমাক দেখোন বৰ ফ্ৰী যেন লগা নাই। গাটো অলপ ঠিক লাগি থকা নাই খুৰী। ডাক্তৰক দেখুৱাব লাগিছিল নেকি? নালাগে, ইমান বেছি একো হোৱা নাই, এনেই অলপ। সেইটো কথা নহয় দেই, এনেকুৱা সময়ত ডাক্তৰৰ পৰামৰ্শ লৈ থকাটো ভাল। ৰ'বা, মই এই খুৰাকেই মাতি দিওঁ। নালাগে খুৰী, 2 দিনমানৰ পৰা এনেকুৱা লাগিয়ে আছে। আচলতে মই এটা বেলেগ কথাৰ কাৰণেহে আহিছিলোঁ। কি কথা কোৱাচোন? আমাৰ মনজিতে এটা সমস্যাত পৰিছে খুৰী। সমস্যা? কি হৈছে তাৰ? সি ছোৱালী এজনী ভাল পায়। সেইটো একো বেয়া কথা নহয় দিয়কচোন, আজিকালি ল'ৰা ছোৱালীৰ মাজত সম্পৰ্ক থাকেই। কিন্তু কথাটো হ'ল ছোৱালীজনীয়ে ঘৰৰ পৰা সমস্যাত পৰিছে। কিন্তু ছোৱালীজনী কোন? কাৰ ছোৱালী? কি কথা? ছোৱালীজনী তাৰ লগৰে, মাক আছে বাপেক নাই।
ককায়েক এজন ডাঙৰ বিজনেছমেন। নাই 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 এইবোৰ ভাল কথা হোৱা নাই দেই। ক'ৰ ছোৱালীৰ লগত কি সম্পৰ্ক কৰিছে এইবোৰ? তাক এইবোৰ বাদ দিবলৈ ক'বা দেই। বাদ দিব নোৱাৰি খুৰী। সিহঁতৰ সম্পৰ্কটো যিটো পৰ্যায়ত আছে এতিয়া আৰু সেই সম্পৰ্কটো বাদ দিব পৰা অৱস্থাত নাই। বাদ দিব পৰা অৱস্থাত নাই বাবে সমস্যাটো হৈছে। সমস্যাটো কি? কিবা বদনাম হোৱা কাম কৰা নাইতো? ছোৱালীজনীৰ ককায়েকে তাইক বোলে বেলেগ ল'ৰাৰ লগত বিয়া দিব। দি দিয়ক, কোনে মানা কৰিছে? মঞ্জিতে তাইক বেলেগৰ লগত বিয়া হ'ব দিব নোৱাৰে আৰু তাইও বেলেগৰ লগত বিয়া হ'ব নোৱাৰে। কিন্তু মঞ্জিতেতো এতিয়া বিয়া পাতিব নোৱাৰে। কিয় নোৱাৰিব খুৰী? তাৰ বিয়া পতাত বাধা কি? বিয়া পাতিবলৈ এটা আছে কি? কি কৰে সি? সংসাৰ এখন পাতিবলৈ হ'লে নিজৰ সামৰ্থ্য থাকিব লাগিব। কি আছে তাৰ? সি ইচ্ছা কৰিলে সকলো হ'ব খুৰী। মঞ্জিতে বিয়া কৰোৱাৰ পাছত সংস্থাপনৰ উপায়ো ওলাব। ল'ৰা মানুহে নিজৰ বিয়া পতাৰ আগতে সংস্থাপনৰ কথা ভাবে আৰু তুমি মোৰ ল'ৰাৰ আগতে বিয়া পাতি তাৰ পাছত কাম কৰাৰ কথা ভাবিছা? সকলো হৈ যাব খুৰী। বিয়া পতাৰ পিছত সকলো চিজিল হৈ যাব। একো চিজিল নহয়। এনেকুৱা উল্টা কথা নক'বা দেই। একো কাম বন নোহোৱাকৈ তাক ছোৱালী আনি ঘৰ সোমাবলৈ মই দিব নোৱাৰোঁ নহয়। তুমিও যদি তাৰ মংগল হোৱাটো বিচাৰা এনে কথা মনৰ পৰা বাদ দিয়া। বোৰ বাদে মই কাক ক'ম বাৰু কোৱাচোন? নিজৰ প্ৰব্লেমবোৰ নিজে ছল্ভ কৰিব নোৱাৰা? চব প্ৰব্লেম নিজে ছল্ভ কৰিব পাৰি নেকি? নিজৰ বিয়াৰ কথা নিজে ক'ব পাৰি নেকি? তাতে লিগেল কথা হ'লেও বেলেগ কথা। কি? আমাৰ কথাটোত যে বৌ এনেকৈ ফ্লপ মাৰিব মই কিন্তু ভবাই নাছিলোঁ দেই। তোমাৰ যে কাম নাই আৰু বৌক ক'বই নালাগে নহয়। চব কথাতে খালি বৌ বৌ। বোৰ বাদে মই বাৰু কাক ক'ম কোৱাচোন? কি? তাৰমানে আমাৰ ৰিলেশ্যনটো ইলিগেল? তুমি মোৰ লগত ইলিগেল ৰিলেশ্যনত আছা? আহা নহয় বাবা, আচল কথাটো হ'ল আমাৰ ৰিলেশ্যনবিলাক ফৰ্মেল হোৱা নাইতো। তোমাৰ মাৰাই কিন্তু একো ভুল কথা কোৱা নাই। এটা এষ্টাব্লিছমেণ্ট নহ'লে তুমি কেনেকৈ বিয়া কৰাবা? আৰে কৰিম নহয় কিবা এটা, ৰ'বাচোন। কিমান আৰু ৰম? নোৱাৰো আৰু মই ৰৈ থাকিব। সোনকালে কিবা এটা কৰিলে কৰা, নহ'লে মই দাদাই ঠিক কৰা ল'ৰাটোৰ লগতে বিয়া হৈ গুচি যাম। আৰে যোৱা না, গুচি যোৱা বিয়া হৈ। তোমাক কোনে মানা কৰিছে? নোৱাৰো যে, সেইটোকেই যে মই কৰিব নোৱাৰো। হা নোৱাৰাতো? তুমি বিয়া হৈ যাব নোৱাৰা কাৰণেতো মোৰ কাৰণে বিপদ হৈছে। পাৰিবা 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 তুমি আনক বিয়া কৰাব? সি এৰিব নোৱাৰো বুলি ক'লে নহ'ব নহয়। পঢ়া শুনা আধাতে সামৰি এতিয়া ছোৱালীৰ ধান্দাত নামিছে নহয়। ক'তনো আধাতে এৰিলে? সি দেখোন পাছ কৰিলেই। অ' বিকম পাছ কৰিয়ে পঢ়াৰ নামত হাত ধুলেই তাৰমানে। ল'ৰা আজিকালি চিম্পল গ্ৰেজুৱেশ্যনে একো ভেলু নাই বুজিছা, আৰু পঢ়িব নালাগে। সি আৰু পঢ়িব লাগে নে নালাগে, পঢ়িলে কি হ'ব পঢ়িলে কি নহ'ব সেইবোৰ কথা আপুনি মোৰ আগত কৈ থাকি কি লাভ আছে? তাৰ পঢ়া কথা আপুনি তাৰ আগতেই পাতিব। তাৰ লগত মুখামুখিকৈ কথা এষাৰ পাতিবলৈতো আপোনাৰ সময়েই নাই। মুখামুখিকৈ কথা পাতিবলৈ সি ঘৰত থাকে কিমান সময়? ঘৰত কাৰোবাৰ সৈতে সি কথা পাতে জানো? বাপেক হিচাপে তাক পঢ়িবৰ বাবে বাধ্য কৰাটো আপোনাৰ জানো দায়িত্ব নহয়? এতিয়া সি এজনী ছোৱালীক বিয়া কৰোৱাৰ কথা ভাবিছে, এতিয়াও আপুনি একো নক'ব নেকি? বিয়া কৰাম বুলি ক'লেই হ'বনে? ককায়েকটো ঢুকুৱা এবছৰ হোৱা নাই, বিয়া পাতিবলৈ আহিছে। কি ক'ব লাগে আপুনি তাৰ আগত ক'ব, মোৰ আগত কৈ থাকি কি লাভ আছে? ক'ম মই তাৰ আগতে ক'ম, মুখামুখিকৈ ক'ম। ক'ত আছে মাতা তাক, যোৱা। তুমি যি কৰা সোনকালে কৰা। মই তোমাক কৈ দিলোঁ, কিন্তু তোমাক নাপালে মই কিবা কিবি কৰি পেলাম। এই ৰ'বাহে, কিনো অমংগলীয়া কথাবোৰ কৈ থাকা। তোমাক মই ইমান সহজে মৰিবলৈ নিদিওঁ। জানো তুমি মোক ইমান সহজে মৰিবলৈ নিদিয়া। তোমাৰ কাৰণে কষ্টত কান্দি কান্দিহে মৰিব লাগিব। তুমি বাৰু মৰাৰ বাহিৰে বেলেগ কথা পাতিব নোৱাৰা নেকি? তোমাৰ অবিহনে মই মৰাৰ বাহিৰে আৰু কি ভাবিম কোৱা? মৰিবলৈ যে ইমান সাহস গোটাব পাৰা, সেইখিনি সাহস গোটাই ককাইৰক ক'ব নোৱাৰা যে মোৰ বাহিৰে বেলেগৰ লগত বিয়া নহওঁ? কৈছোঁতো, দাদাক মই তোমাৰ কথা সকলো স্পষ্টকৈ কৈ দিছোঁ, কিন্তু সাহস কৰিব পৰা নাই তুমি। তোমাৰ ঘৰত কথাটো ক'বলৈও সাহস কণ নাই। আৰে বৌয়ে কৈছেতো। কিন্তু তুমিতো নিজে ক'ব পৰা নাই। কৈ একো লাভ নাই। বৌয়ে কওঁতে মা একেবাৰে ডাং খাই আহিছে। মাৰাৰ ভয়ত এতিয়া কি কৰিবা? মোক মৰিবলৈ এৰি দিবা? আৰে বাবা, নিদিওঁতো, তোমাক মৰিবলৈ নিদিওঁ।
দৰকাৰ হ'লে আমি দুয়োটা একেলগে মৰিম। হওক দিয়া, বাস্তৱৰ মুখামুখি হোৱাৰ সাহস অকণ নাথাকিলেও পলোৱাৰ সাহস অকণ কিন্তু ঠিকেই কৰিব পাৰিছা। ল'ৰাটোক দূৰ কৰাৰ দৰে তাইকো মোৰ পৰা আঁতৰ কৰিব খুজিছে কিয় আপুনি? ছোৱালীজনী মোৰ কাষত দুদিনমান থাকিব খুজিছে, আপুনি তাইক বাৰে বাৰে যাবলৈ কৈ মোৰ পৰা তাইক আঁতৰ কৰিব বিচাৰিছে কিয়? মই কাকো দূৰ কৰাৰ কথা নাভাবোঁ। জিতকো দূৰ কৰাৰ কথা ভবা নাছিলোঁ আৰু মল্লিকাকো দূৰ কৰাৰ কথা ভবা নাই। বিকম পাছ কৰি ইমান দিনে কি কৰি আছিলি? ছোৱালী ধান্দা কৰিছ? হেৰি, আপুনি এইবোৰ কি কথা কৈছে বাৰু? নিজৰ ল'ৰাটোৰ আগত এইবোৰ ভাষা প্ৰয়োগ কৰেনে? তোমাৰ পুতেৰাই যিবিলাক কাম কৰি আছে সেইবোৰ কথা মই মুখেৰে কৈছোঁ। সি কোন ফালৰ পৰা আমাৰ সন্মান ৰখা কাম কৰিছে? কথাটো কিন্তু বেয়া হৈছে জানানে? প্ৰদীপে বাৰে বাৰে মল্লিকাক নিবলৈ অহাৰ পাছতো তাই সেইখন ঘৰলৈ নোযোৱাটো ভাল কথা হোৱা নাই। তাই তাত থাকি অকণো ভাল নাপায়। ভাল নাপালেও সেইখনতো তাইৰ নিজৰে ঘৰ। প্ৰদীপেও বোলে তাইক অকণো গুৰুত্ব নিদিয়ে। তাৰ মাক দেউতাকৰ কথা বাৰু মই বাদ দিলোঁ, কিন্তু সিও যদি তাইক অকণো গুৰুত্ব নিদিয়ে তাই তাত থাকি কেনেকৈ ভাল পাব কওকচোন? নিজৰ ঘৰখনত কোনোবাই গুৰুত্ব নিদিয়ে, পাত্তা নিদিয়ে, এইবিলাক কথা ভাবি থাকিলে কেনেকৈ হ'ব? তুমি জানো এইখন ঘৰত কোনোবাই গুৰুত্ব নিদিয়ে বুলি ভাবি থাকিলে হ'ব? মোৰোতো তাইৰ দৰেই হৈছেগৈ লাহে লাহে। মোকো ইয়াত কোনেও গুৰুত্ব নিদিয়া হৈছে। এইবোৰ অদৰকাৰী কথা কিছুমান ভাবি নাথাকিবা আৰু মল্লিকাকো এইবিলাক কথা নিশিকাবা। তাইক ফুচুলাই মেলি সোনকালে তাইৰ ঘৰখনলৈ পঠোৱাৰ কথা ব্যৱস্থা কৰা। আপোনাৰ কি হৈছে কওকচোন? ল'ৰাটোক দূৰ কৰাৰ দৰে তাইকো মোৰ পৰা আঁতৰ কৰিব খুজিছে কিয় আপুনি? ছোৱালীজনী মোৰ কাষত দুদিনমান থাকিব খুজিছে, আপুনি তাইক বাৰে বাৰে যাবলৈ কৈ মোৰ পৰা তাইক আঁতৰ কৰিব বিচাৰিছে কিয়? মই কাকো দূৰ কৰাৰ কথা নাভাবোঁ। জিতকো দূৰ কৰাৰ কথা ভবা নাছিলোঁ আৰু মল্লিকাকো দূৰ কৰাৰ কথা ভবা নাই। মোৰ ওপৰত মিছা আৰোপ এটা জাপি দি মোক দোষী সাব্যস্ত কৰাৰ চেষ্টা নকৰিবা। মল্লিকাক যাবলৈ দি মোক অকলশৰীয়া কৰি নেপেলাব। পঢ়া শুনাৰ নামততো আধ্যা পৰিল, যেনে তেনে বিকমটো পাছ কৰাৰ পাছত আৰু পঢ়া শুনাৰ নামেই নললি। পঢ়া শুনাৰ কথা মোক কোনোবাই ক'ব লাগিবতো। কোনে ক'ব লাগে? কোনে ক'ব লাগে? কোনে ক'ব লাগে? তোৰ নিজৰ প্ৰতি নিজৰ দায়িত্ব নাছিল? কৈছিলি কেতিয়াবা অমুকটো পঢ়িম বুলি? মোক কোনোবাই সুধিছিল নেকি তই কি পঢ়িবি বুলি? কিয় দাদাই সোধা নাছিল তোক? বৰদেউতাই সুধিছিল, আপুনি আৰু মায়েতো সোধা নাই। অ', তাৰ মানে তই আমাৰ ওপৰত অভিমান কৰি আছ? ৰবা, তুমি মনে মনে থাকা। কিহৰ অভিমান কৰে কি? হা, তাৰ পঢ়াৰ প্ৰতি কোনো ধান্দাই নাই। দাদাই সোধোতে সি বিজনেছ কৰিম বুলিহে ক'লে। মোৰ যিটোত ইণ্টাৰেষ্ট আছে মই সেইটোৱে ক'ম ন। ব্যৱসায় ৰাপ থকাৰ কাৰণেহে মই কমাৰ্চ পঢ়িছিলোঁ। তেন্তে নকৰিলি কিয়? বিকম পাছ কৰি ইমান দিনে কি কৰি আছিলি? ছোৱালী ধান্দা কৰিছ? হেৰি, আপুনি এইবোৰ কি কথা কৈছে বাৰু? নিজৰ ল'ৰাটোৰ আগত এইবোৰ ভাষা প্ৰয়োগ কৰেনে? তোমাৰ পুতেৰাই যিবিলাক কাম কৰি আছে সেইবোৰ কথা মই মুখেৰে কৈছোঁ। সি কোন ফালৰ পৰা আমাৰ সন্মান ৰখা কাম কৰিছে? শুনক দেউতা, মোৰ মতে মই একো সন্মান যাব লগা কাম কৰা নাই। হেৰি, ব্যৱসায় কাম কৰিবলৈ তাক সুযোগটোতো দিব লাগিব। হেৰা, এই ছোৱালী ভাল পাবলৈ তাক কোনে সুযোগ কৰি দিছিল? নিজৰ কাৰণে যিবিলাক কাম নিজে কৰি ল'ব লাগে সেইবোৰ মাৰ বাপেৰে কৰি দিব বুলি বহি আছ। আৰু মাক বাপেকে কৰি দিবলগীয়া যিবিলাক কাম আছে সেইবোৰ হ'লে নিজে কৰি ল'বলৈ ঠিকেই বুজি পাইছ। জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা।